গোলকগঞ্জৰ অতিকৈ জনপ্ৰিয় মাৰ্শাল মেনিয়া জিমৰ বিশেষ ৰেহাই যিসকল ল'ৰা আৰু ছোৱালী মাৰ্শাল মেনিয়া জিমত ভৰ্তি হ'ব বিচাৰি ভৰ্তি হ'ব পাৰে আৰু যিসকলে প্ৰশিক্ষণ লৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকক মাহিলী মাচুলত ৰেহাই দিয়া হ'ব বুলি জিমৰ ট্ৰেইনাৰ হৰিহৰ ৰায়ে জানিব দিয়ে। এই মাৰ্শাল মেনিয়া জিমত আধুনিক সামগ্ৰীৰ সহায়ত প্ৰশিক্ষণ দিয়া হয় বুলি জনাইছে। গোলকগঞ্জ চহৰৰ মাজমজিয়াতে অৱস্থিত গ্ৰামীণ বিকাশ বেংকৰ প্ৰথম মহলত যদি কোনো আগ্ৰহী ব্যক্তিয়ে শৰীৰ চৰ্চা কৰিবলৈ উৎসাহিত তেন্তে অতি শীঘ্ৰেই মাৰ্শাল মেনিয়া জিমৰ লগত যোগাযোগ 9365828541 কৰাৰ বাবে আহ্বান জনাই জিম কৰ্তৃপক্ষই। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অতি যত্ন সহকারে আমাদেরকে গাইডেন্স দেয় এবং এখানে আমরা ওয়ার্কআউট করে ফুলি স্যাটিসফাইড। এখানে আমার হয়েছে প্রায় 7-8 মাস হয়েছে। আমাদের গাইডেন্স যে দেয় হরিশ রায় স্যার অতি যত্ন সহকারে ভালোভাবে আমাদের ওয়ার্কআউট করায় এবং ফুল ডায়েট মেনটেন করতে এগুলো বলে। আপনার ট্রেনার অভিজ্ঞতা কতটুকু? ট্রেনার তো ডিস্ট্রিক্ট লেভেল ধরা লাগবে। আপনার জিমত কি কি শিক্ষার্থীসকলে ফেসিলিটি পায়? বহুতে পায়। আমি যদি দেখো আমার স্টুডেন্টবিলাক যদি খেলৰ কাৰণে ৰেডি হয় তেনেহ'লে আমি তাক মান্থলি যেটো থাকে 600 টাকা এইটো আমি সাবসিডি কৰি দিওঁ খেলাৰ কাৰণে। যিমানখিনি খেলাৰ টাইমটো থাকিব তেতিয়ালৈকে আমি মানে একদমে মানে মান্থলি ফিজটো মানে নলৱাকৈ আমি ট্ৰেইনিং কৰাই দিওঁ আৰু সাপ্লিমেণ্টটো এক্সট্ৰা এইটো ল'বই লাগিব। আৰু আমাৰ ইয়াত এটা ফেচিলিটি আছে আমি জানা মতে গোলকগঞ্জ এৰিয়াত আমি জানা মতে আমি যদি আছো এটা ষ্টেট লেভেলৰ সেকেন্ড পজিশনত আছো আৰু ডিস্ট্রিক্ট অল ওভার চ্যাম্পিয়ন অফ চ্যাম্পিয়ন আছো। আৰু মানুহে বহুত বিতৰ্ক কৰে আমাৰ জিম লৈ মানে বহুত কিছু কয় যে ষ্টেৰয়েড এনাবলিক্স এইবিলাক কয়। মানে আমি ভাবো যে যিবিলাক এথলিট আছে প্ৰফেশনাল এথলিট এইবিলাক এনেকুৱা নহয় যে আমি আন্ডা খাই তাৰপিছত ভাত খাই যে বডি বনাইখিনি আমি কম্পিটিশন খেলিবলৈ যাম এইটোতো নহয়। আমাৰ বহুত কিছু কেৰি কৰিব লাগে, ডক্টৰৰ সাজেশন ল'ব লাগে আৰু কোচৰ হায়াৰ কৰিব লাগে। আমি যেতিয়া শিকিছো তেতিয়া আমাৰ কোচ আছিল দিলীপ দেউৰী ছাৰ। মই দিলীপ দেউৰীৰ কাছত মই 1 বছৰমান কোচিং কৰিছো। কোচ কৰাৰ পিছত ধুবুৰীত খেলিলো, অল ওভাৰ চ্যাম্পিয়ন পালো ডিস্ট্রিক্টত আৰু ষ্টেট বিজিনি খেলিলো, অল ওভাৰ কেটাগৰীত খেলিছো বডি বিল্ডিং তাত সেকেন্ড পজিশন আহিছে। আৰু নেক্সট এইটো ইয়াৰত মই খেলিবলৈ ৰেডি হৈ আছো। আৰু যিবিলাক আমাৰ ষ্টুডেন্ট আছে আপুনি চাব যে বেলেগ জিমৰ পৰা থাকি 2জনমান ষ্টুডেন্ট আহিছে মোৰ যেতিয়া মই অপেনিং কৰিছো আৰু কি জিমটো তেতিয়া 2 মাহত মই নেচাৰেল তাক গাইডখিনি কৰাইখিনি তা ধুবুৰীত মই তাক দুয়োকে ৰিপ্ৰেজেন্ট কৰিছো। এজন আনিছে ব্ৰঞ্জ মেডেল, এজন আনিছে সিলভাৰ মেডেল আৰু